हेलो एवरीवन एया देखिसे अलप बस्तु मैं दुकाনৰ পৰা আনি লৈছো এটা বিশেষ বস্তু বনাবৰ কাৰণে আৰু এজন বিশেষ মানুহৰ কাৰণে তো বলক বস্তুটো বনোৱা ষ্টাৰ্ট কৰো ভিডিওটো একদম হেকৰলৈকে স্কিপ নকৰাকে চাই থাকিব আৰু সেই বিশেষ বস্তুটো বনোৱাৰ মোৰ ইমান বেছি এক্সপেৰিয়েন্স নাই যদিও মই ট্ৰাই কৰিব গৈ আছো কেনেকৈ হয় নাজানো কিন্তু মই বহুত আগ্ৰহেৰে আৰু বহুত হেপাহেৰে বনাব গৈ আছো বেছি বস্তু লোৱা নাই ইয়া লৈছো এয়া ময়দা এটা লৈছো এফালে অৰিও বিস্কিট আমুল তাজা কাজু ইনো আৰু কিচমিচ আৰু লৈছো এটা চেৰি এইকেইটা বস্তুবিলাক দেখি আপোনালোকে অনুমান কৰিব পাৰিছে মই বনাব গৈ আছো কেক আৰু কাৰ কাৰণে বনাব গৈ আছো হেতু আপোনালোকক পাছত জনাই আছো মোৰ কেক ৰেডি হৈ গল আৰু যোনজন স্পেশাল মানুহৰ কাৰণে মই কেক বনাইছিলো হেজন আন কোনো নহয় হেয়া হৈছে আমাৰ মৰমৰ জুবিনদা আৰু মই এনেকে কেক আসলতে বনোৱা নাই কাৰো কাৰণে জুবিনদাৰ কাৰণে মই মানে চেষ্টা কৰিছো বনাবৰ কাৰণে নাজানো কি হৈছে কিন্তু বহুত হেপাহেৰে বনাইছো আৰু জুবিনদাৰ এবাৰ জন্মদিনটো পালন কৰিবলৈ তেওঁ যেহেতু নাই হলেও তেওঁ সদায় আমাৰ মাজতে থাকিব আৰু এইদৰে আমি সদায় তেওঁৰ যি উপজাদিন সেই উপজাদিন আমি এনেদৰে পালন কৰি যাম আৰু জুবিনদাৰ উপজাদিনটোত আমি এটাই বিচাৰিম তেওঁৰ মৃত্যু যি ৰহস্য সেই ৰহস্যটা অতি সোনকালে উদ্ভাৱন হওক আৰু তেওঁৰ মৃত্যুটাক লৈ যাতে কোনেও পলিটিক্স নকৰে তেওঁ যি অসমবাসীক দি গ'ল বিশ্ব দৰবাৰত যি চিনাকি কৰাই থৈ গ'ল অসমীয়া সংস্কৃতিক যি ধৰণে চহকী কৰি থৈ গ'ল সেইবিলাকৰ ঋণ আমি তেওঁক কেতিয়াও শুধাব নোৱাৰিম কিন্তু তেওঁৰ মৃত্যুটাৰ যি ৰহস্য সেই ৰহস্য আমি সকলোৱে গম পাব লাগিব আৰু দোষীসকলে তাৰ উচিত শাস্তি পাবই লাগিব যদি প্ৰকৃতাৰ্থত ক'বলৈ যাওঁ জুবিনদাৰ ন্যায় আমাক লাগিবই আৰু জুবিনদা ন্যায় দিয়াৰ ক্ষেত্ৰত কোনেও যাতে পলিটিক্স নকৰে আৰু জুবিনদা যেহেতু আমাৰ মাজত নাই কিন্তু তেওঁ যোনখিনি আদৰ্শ আমাক দি থৈ গ'ল সেইখিনি আমি সদায় পালন কৰিব লাগিব আৰু তেওঁ কোনোবাখিনি নহয় কোনোবাখিনিৰ পৰা নিশ্চয় আমাক চাই আছে আৰু আমাক আশীৰ্বাদ কৰি থাকিব যাতে আমি আপোনাৰ দৰেতো কোনেও হ'ব নোৱাৰে কিন্তু আপোনাৰ আদৰ্শৰ যাতে আমি সদায় জীয়াই ৰাখিব পাৰো তাৰ বাবে সদায় আশীৰ্বাদ কৰিব